আপোনাৰ ওচৰত গৈ পেলাই মই আপোনাৰ মাইক আলিটো কি হৈ আছে বাৰু মাইক ভাঙি দিম ক'ব পাৰিব আপোনাৰ আলিটো কি ওচৰত হৈছে গৈ বাৰু মই মাইক ভাঙি দিম চেয়াৰমেন মাজত অলপ ঠিক নক'ব। কৰি দিয়ক কেনেকৈ মাজত নক'ব মই কৈ আছো আপোনালোকে কোৱা মাজত মই নকওঁ নাই কোৱা Go back! Go back! Go back! সকলোৱে দেখিছে যে বিধানসভাৰ যি উত্তপ্ত পৰিস্থিতি আজি সৃষ্টি কৰিলে, যি অসভ্য আচৰণ সৃষ্টি কৰিলে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে, তাৰ বাবে আমি একেমুখে ধিক্কাৰ কৰি দিছো। আমি শিৱসাগৰবাসী ৰাইজ আৰু শিৱসাগৰৰ যি আমি ৰাইজৰ দলৰ কৰ্মী ইয়াত আছো, আমি সকলোৱে একেমুখে ধিক্কাৰ দিছো। বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবো ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। তো গাইজ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আপুনি যদি এজন মানে সমাজৰ হকে কাম কৰা ব্যক্তি, বা আপুনি যদি এজন বিধায়ক, বা আপুনি যদি এজন MLA, বা আপুনি যদি এজন মন্ত্ৰী, আপুনি মানে ভিতৰি এজন ডকাইতে হওক বা আপুনি এজন চুৰে হওক, কিন্তু আপুনি ৰাইজক সদায় ভালটো দেখাব লাগিব। ভালটো দেখালে আপোনালোকক ৰাইজে ছাপোৰ্ট কৰিব, নহ'লে আপোনালোকক ৰাইজে নালাত দৈলে দিব, এনে কথা। তো আপোনালোকে নিশ্চয় চিনি পায় ৰূপজ্যোতি কুৰ্মীক। ৰূপজ্যোতি কুৰ্মী হৈছে মৰিয়নি সমষ্টিৰ বিজেপি বিধায়ক এজন। তো সেই বিধায়ক এজনে অসম বিধানসভাৰ মজিয়াত আপোনাৰ মানে একদম দৈত্যৰ দৰে দানৱৰ দৰে একদম কাইজা লাগি ফুৰি আছে অসম বিধানসভাৰ মজিয়াত। ভাবি চাওক, বিধায়ক এজনক মানে মাৰিবলৈ খেদি গৈছে। আমাৰ যেনেকৈ ঘৰুৱা কাজিয়া এখন ধৰি লওক, এই সি মোক কুকুৰৰ পুতাকে ইনকে ক'ব, ইয়াক মাৰবা খেদি যাওঁ। তো এনেধৰণৰ এখন মানে কাজিয়া সৃষ্টি কৰিছে বিধানসভা এখনত। আৰু সেই বিধায়ক এজনক মাৰিবলৈ একদম খেদি গৈছে, মাইক ভাঙি দিম, কিবা কৰিম। তো অখিল গগৈ মানে তেওঁ মানে বক্তৃতা দি থাকোঁতে অসম বিধানসভাত ৰূপজ্যোতি কুৰ্মীয়ে বক্তৃতা দি থাকোঁতে অখিল গগৈ মানে কিবা কৈ আছিল। তো অখিল গগৈক আপোনালোকে নিশ্চয় মানে গমে পাই, মানে মন্ত্ৰীও মানে হেমন্তও মানে ভাষণ দি থাকিলে তেওঁ সদায় মাত মাতে, আৰু মাত মাতা মানুহ আৰু সত্য কথা ক'লে সদায় জেলত যায়ে। তো অখিল গগৈ বহুতবাৰে জেলত গৈছে, কাৰণ সঁচা কথা কয় না, সেইকাৰণে জেলত গৈছে। তো সেই অখিল গগৈয়ে মানে ৰূপজ্যোতি কুৰ্মীৰ মানে ভাষণত মানে কিবা কিবি প্ৰশ্ন কাটি আছিল। তো সেই প্ৰশ্ন কাটোতে ৰূপজ্যোতি কুৰ্মীয়ে একদম খেদি আহি মাইক ভাঙি দিম, কিবা ভাঙি দিম, মানে বহুতো কিবা কিবি ক'লে। মানে মই এইটোৱে কথা ক'বলৈ বিচাৰিছোঁ, যদি আপুনি এজন সমাজৰ হকে কাম কৰে, বা আপুনি যদি এজন MLA, বা আপুনি যদি এজন মন্ত্ৰী, আপুনি চুৰে হওক, আপুনি ডকাইতে হওক, কিন্তু আপুনি ৰাইজক সদায় ভালটো দেখাব লাগিব। আপুনি এজন তলে ভাল ডকাইটো আপুনি দেখাব নোৱাৰে, কাৰণ এজন আপুনি বিধায়ক এজন, বা আপুনি এজন সমাজকৰ্মী হয়। তেন্তে আজিৰ ভিডিঅ'টো বলক একদম ভালদৰে বুজি পাব, ক'ত কেনেধৰণে কি হৈছিল। তো আটাইবোৰ কথা এই ভিডিঅ'টোৰ জৰিয়তে গম পাব। মানে বিৰোধী বিধায়কসকলক কৈছোঁ, এতিয়া অকণমান আপোনালোকে পালে, আৰু যদি বেছি কৰে আপোনালোকৰ আৰু মানে অপমান কৰিবলৈ মই চাগে অকণো লাজ নকৰিম, অকণো পিছুৱাই নাথাকিম। মোক যদি সন্মান নকৰে, মই কিন্তু 10 গুণ অপমান আপোনালোকক কৰিম। সেইকাৰণে মোৰ বক্তব্যৰ মাজত আপোনালোকে কিন্তু মাজত নোসোমাব। মই বিৰোধী বিধায়কসকলক পুনৰবাৰ সকিয়নি দিছোঁ। মোৰ মায়ে কৈছিলে যে যিমান পাৰ যোনে সন্মান দিয়ে তাক 100 গুণ বেছিকৈ সন্মান জনাবি, কিন্তু যোনে অপমান কৰে তেওঁক সময় অপচয় নকৰিবি, তেওঁক সন্মান নজনাবি আৰু সময় অপচয় নকৰিবি। পাৰিলে 10 গুণ তেওঁক অপমান কৰিবলৈ চেষ্টা কৰিম। এইটো উপায় নাই, কাৰণ দুষ্টক দমন শান্তক পালন প্ৰভু বিষ্ণুৱে কৈছিল। প্ৰথমতে চেমান আলী জেলত যোৱা, অখিল গগৈও জেলত যোৱা মানুহবোৰ অকণমান চাগে গণ্ডগোল হৈ আছে। সেই গণ্ডগোল এতিয়াও ঠিক হোৱা নাই। চাব গ'লে ভুল হ'ল, আৰু এইটো নিয়ম ভংগ কৰিলোঁ। তাৰ কাৰণে মই বিধানসভাতো ক্ষমা বিচাৰিলোঁ, আৰু সংবাদ মাধ্যমৰ ওচৰতো ক্ষমা বিচাৰিছিলোঁ। আকৌ পুনৰ টাইমটো যোগেদি পুনৰবাৰ অসমবাসী ৰাইজৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। মই এনে উঠি যাব নালাগিছিল। অখিল গগৈ মাইক ভাঙিব যোৱা নাই। মই আগতো বিধানসভাত কোৱা আছে বিৰোধী বিধায়কসকলক যে আপোনালোকে যেতিয়া বক্তব্য ৰাখিব, মই অত্যন্ত ৰূপজ্যোতি কুৰ্মীয়ে মই আপোনালোকৰ মাজত ইণ্টাৰাপ্ট নকৰোঁ, আপোনালোকক বাধা নিদিওঁ। আৰু মই কেতিয়াও দিয়া নাই, বিৰোধী বিধায়কসকলে যেতিয়া বক্তব্য ৰাখে মাজত বাধা দিয়া নাই। কিন্তু মই যেতিয়া বক্তব্য ৰাখি আছিলোঁ, তেতিয়া মাজত যেতিয়া বাধা দিলে, প্ৰথমে অখিল গগৈ বাধা দিলে, আৰু সেই সময়ত মই বাৰম্বাৰ তেখেতক ক'লোঁ, আপুনি মনে মনে থাকক, মোক ক'বলৈ দিয়ক। আপুনি মনে মনে থাকক, মোক আপুনি কৈ আছোঁ, মনে মনে থাকক, মোক ক'বলৈ দিয়ক। মই কৈ থকা স্বত্বেও অখিল গগৈ নুশুনিলে। তাৰপিছত যেতিয়া চেমান আলী উঠি গ'ল, চেমান আলী আকৌ মোক প্ৰভোট কৰিব চেষ্টা কৰিলে। সেয়াও মই ক'লোঁ, আপোনালোকে মনে মনে থাকক। যদি আপোনালোকে যদি বক্তব্য ৰাখিব, মই কিন্তু মাইক ভাঙি দিম, এইটো কোৱাটো কৈছোঁ। আৰু মই উঠি যোৱাটো গৈছোঁ। চাব গ'লে ভুল হ'ল, আৰু এইটো নিয়ম ভংগ কৰিলোঁ। তাৰ কাৰণে মই বিধানসভাতো ক্ষমা বিচাৰিলোঁ যোৱাকালি,
আৰু সংবাদ মাধ্যমৰ ওচৰতো সময় বিচাৰিছিলোঁ। মানে মই এটা কাৰণেহে ৰৈ আছোঁ, খালি এটা কাৰণেহে ৰৈ আছোঁ যে সদায় নৈতিকতাৰ কথা কোৱা বিজেপি আৰু RSSে ৰূপজ্যোতি কুৰ্মীৰ ওপৰত এতিয়া কি একশ্যন ল'ব। অসমৰ মুখ্যমন্ত্ৰীয়ে যে গোটেই অসমৰ মানুহক আন সকলো মানুহ বেয়া আৰু অকল বিজেপিৰ মানুহকেইটা ভাল বুলি কৈ থাকে। কালি এটা নাভূত নাচুত ঘটনা ঘটিলে, কেতিয়াও জীৱনত হৈ পোৱা নাই যে এজন বিধায়কে বিধানসভা চলি থকাৰ মাজত আন কোনোবা বিধায়কক আক্ৰমণ কৰিবলৈ সশৰীৰে আক্ৰমণ কৰিবৰ কাৰণে খেদি গৈছে আৰু আক্ৰমণস্থলী পাইছেগৈ আৰু সেই সময়তে পুলিচে ধৰি তেওঁক যেনে তেনে ৰখাবলৈ সক্ষম হৈছে আৰু পুলিচে ধৰি থকাৰ পাছতো তেওঁ আক্ৰমণৰ কাৰণে উদ্যত হৈ আছে। এনেকুৱা ঘটনা অসমৰ ইতিহাসত, ৰাজনৈতিক ইতিহাসত বিৰলেই নহয়, ভাৰতৰ ৰাজনৈতিক ইতিহাসৰো এইটো এটা নজিৰবিহীন ঘটনা। এই ঘটনাৰ পাছত উপাধ্যক্ষই সঠিক সিদ্ধান্ত ল'ব নোৱাৰিলে। উপাধ্যক্ষ কালি ব্যৰ্থ হৈছে। উপাধ্যক্ষই কালি ডাইৰেক্টলি শাসক দলৰ হৈ কাম কৰা আমি দেখিবলৈ পালোঁ। অধ্যক্ষ ডাঙৰীয়াই কিবা একশ্যন ল'ব বুলিও আমি আশা কৰি ৰৈ আছোঁ, কিন্তু আশা কৰি ৰৈ আছোঁ যে কাইলৈ বা পৰহিলৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰী বিধানসভালৈ আহিব, অসমৰ মুখ্যমন্ত্ৰীয়ে বিধানসভাত ইয়াৰ ওপৰত বিবৃতি প্ৰদান কৰিব আৰু আমি শুনিবলৈ পাম যে এনেকুৱা ধৰণৰ নিকৃষ্ট কাম কৰাৰ কাৰণে ৰূপজ্যোতি কুৰ্মীক, বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত দলে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে, বিজেপি দলে, RSSে আৰু লগতে শাসক চৰকাৰখনেও ব্যৱস্থা গ্ৰহণ কৰিছে। এইটো নিশ্চয় আমি দেখিবলৈ পাম। আৰু যদি সেইটো দেখিবলৈ নাপাওঁ, অসমৰ মুখ্যমন্ত্ৰীয়ে যদি সঁচাকৈ ৰূপজ্যোতি কুৰ্মীৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হয়, তেতিয়াহ'লে বুজিবলৈ বাকী নাই এইটো হ'ল বিজেপি দলৰ সংস্কৃতি, তেওঁলোকৰ গুণ্ডাগিৰিটোৱে হ'ল তেওঁলোকৰ সংস্কৃতি। সেই কথাটো প্ৰমাণিত হৈ যাব। গতিকে মই ভাবোঁ যে এতিয়া গোটেই বলটো এতিয়া মুখ্যমন্ত্ৰীৰ কোৰ্টত, বিজেপি আৰু RSS দলৰ কোৰ্টত। তেওঁলোকে যদি এতিয়া তেওঁলোকৰ দলৰ ইমেজ ভাল কৰিব খোজে, তেতিয়াহ'লে নিশ্চয় ৰূপজ্যোতি কুৰ্মীৰ ওপৰত নিশ্চয় এতিয়া ব্যৱস্থা গ্ৰহণ কৰিব। ৰূপজ্যোতি কুৰ্মী আপোনাৰ প্ৰতি ইমান ক্ষোভিত হোৱাৰ কাৰণ এইটো নেকি যে মৰিয়নি সমষ্টিত আপুনি নিৰ্বাচন খেলিম বুলি কৈ এটা চৰ্চা চলিছিলে আৰু তাৰ বাবে আপোনাৰ মানে যদি মই মৰিয়নি সমষ্টিত নিৰ্বাচন খেলোঁ, তেতিয়াহ'লে ৰূপজ্যোতি কুৰ্মীৰ লেঠা এইবাৰে ছিগি গ'ল আৰু। কিন্তু মই নেখেলোঁ বাৰু দেই। যদি সঁচাকৈ মই যদি কওঁ আপোনালোকক, যদি মৰিয়নি সমষ্টিত যদি মই ইলেকশ্যন খেলোঁ বুলি ভাবোঁ, যোৱাবাৰেই মানুহে একেবাৰে হাহাকাৰ কৰি গোটেই সমষ্টিৰ মানুহে কান্দি মেলি একদম শেষ। এইবাৰ যদি মই সঁচাকৈ খেলিব খোজোঁ, এইবাৰতো জনসংখ্যাৰ গাঁথনিও বদলি গুচি গ'ল সমষ্টিটোৰ। এইবাৰ যদি মই খেলিব খোজোঁ, তেতিয়াহ'লে এই বিধানসভাখনেই ৰূপজ্যোতি কুৰ্মীৰ কাৰণে শেষ বিধানসভা। তেওঁ আৰু কেতিয়াও জিকিব তাত নোৱাৰে। তেওঁ ভয় খাই আছে যে মই সঁচাকৈ ইলেকশ্যন খেলিমগৈ নেকি। তেওঁৰ টেনশ্যনত আছে। তেওঁৰ দুটা টেনশ্যন। এটা টেনশ্যন হ'ল এইবাৰ ইলেকশ্যনত হাৰিব নেকি, আনটো টেনশ্যন হ'ল তেওঁক মানে কংগ্ৰেছে তেওঁক ইটো নিদিলে সিটো নিদিলে, বিজেপিও একো নিদিলে। এতিয়া সেইকাৰণে দুইটা টেনশ্যনতে তেওঁ চাগে হতাশগ্ৰস্ত হৈ এইটো কৰিছে। মই আশা কৰিম যে ৰূপজ্যোতি কুৰ্মীয়ে ভৱিষ্যতে এনেকুৱা কাম নকৰিব বুলি যিটো ক্ষমা খুজিছে, মই আশা কৰিম যে ৰূপজ্যোতি কুৰ্মীয়ে এনেকুৱা কাম আৰু ভৱিষ্যতে নকৰিব। আমাৰ বিধায়কবিলাকৰ সন্মান, সংসদীয় গণতন্ত্ৰৰ সন্মানটো যাতে ৰক্ষা কৰি চলে। বিধানসভাত আগতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰা পৰম্পৰাই নাছিল। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত। কিন্তু কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচাই যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চাই, মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ নিৰ্দেশ দি পত্ৰ এখন প্ৰেৰণ কৰিছে। তো গাইজ আপোনালোকে নিশ্চয় গম পালে, মামাই মানে ক'লে ৰূপজ্যোতি কুৰ্মীয়ে আমাৰ অসমৰ জনসাধাৰণক মানে অসমৰ ৰাইজক মানে ক্ষমা খুজিব লাগিব। কিন্তু আৰু এটা কথা ক'লে, অখিল গগৈও বোলে ক্ষমা খুজিব লাগিব। অখিল গগৈৰে কিয় ক্ষমা খুজিব লাগে? কাৰণ অখিল গগৈ বস্তুটো মাতে। ধৰি লওক যেতিয়া হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো মানে ভাষণ দি থাকে, বক্তৃতা দি থাকে, তেতিয়া তেওঁও মানে কিছুমান কথা সুধি থাকে। তো তেওঁ সেই অখিল গগৈয়ে মানে ৰূপজ্যোতি কুৰ্মীক কথাবিলাক সুধি আছিল। ৰূপজ্যোতি কুৰ্মীৰ আচলতে ধৈৰ্য নাই। যদি বিধায়ক এজনৰ মানে ধৈৰ্য নাই, মাৰবা খেদি যায়, কাটো মাৰোঁ মানে এনেহেন যদি এটা ধৈৰ্য নহয়, এটা আপুনি যদি এজন বিধায়ক, তো আপুনি বিধায়ক হোৱাৰ আচলতে কোনো আপোনাৰ সামৰ্থ্যই নাই ক'ব লাগিলে। কিন্তু চাব, যেতিয়া মানে
আপোনাৰ আমাৰ মামাই মানে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেতিয়া ভাষণ দি থাকে তেতিয়াতো অখিল গগৈ মানে বহুতো প্ৰশ্ন কাটি থাকে মানে কিবা কিবি উল্টা পাল্টা প্ৰশ্ন কাটি থাকে কিন্তু আমাৰ মামাই মানে কথাবিলাক জানে মানে ক'ৰ পৰা তোক টানি নিয়াটো কিংকে মানে জিতবা পাৰব ক'ৰ পৰা কিংকে ভোট চুৰ কৰি জিতে তো এইবিলাক কথা মামাই জানে সেইকাৰণে আজি মামাই এজন আমাৰ একদম সকলোৰে মৰমৰ এজন একদম মুখ্যমন্ত্ৰী হৈ উঠিল অসমৰ তো সেইকাৰণে মামাই বস্তুবিলাক মানে টানি ধুই আনি বস্তুবিলাক আপোনাৰ মানে ধৰি লওক তৰকাৰী এখনত মানে নিমখটো কিমান দিব লাগিব ধৰি লওক ৰংগুড়া কিমান দিব লাগিব কি বস্তু কৰিব লাগিব অসমখনক কেনেধৰণে চলালে মই ভোটটো পাম তো এনেধৰণৰ কথা আমাৰ মামাই বস্তুখিনি কূটনীতি বুদ্ধিবিলাক জানে তো সেই কূটনীতি বুদ্ধি মানে অখিল গগৈয়ে মানে মামাক ধৰি লওক বহুতো মানে প্ৰেছাৰ দি আছিল তো এই প্ৰেছাৰত এটা সুযোগ লৈছে মানে অখিল গগৈ মানে অসমৰ ৰাইজক মানে আপোনাৰ ক্ষমা খুজিব লাগিব আচলতে মোৰ মতে অখিল গগৈ ক্ষমা খুজিব লগা নালাগে আচলতে কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে যিখিনি কৰ্ম কৰিলে অসম বিধানসভা এখনত তো সেই কথাটোক লৈ কিন্তু ৰূপজ্যোতি কুৰ্মীয়ে অসমৰ জনসাধাৰণক ক্ষমা খুজিব লাগিব কিন্তু অখিল গগৈ যে ক্ষমা খুজিব লাগিব সেইটো কিন্তু মই নাভাবোঁ কিন্তু অখিল গগৈ আচলতে ক্ষমা খুজিব নালাগে মোৰ মতে কাৰণ তেওঁ বস্তুটো ধৰি লওক এজনে ভাষণ দি আছে তো তেওঁ সুধি আছে বস্তুটো তো মামাকতো এই কথাবিলাক সুধি থাকে তো যদি ৰূপজ্যোতি কুৰ্মীৰ যদি মানে এখানি ধৈৰ্যই নাই মানে আচলতে তেওঁ এইবিলাক কাম কৰিব নালাগে আচলতে তেওঁ ডকাইত চকাইত হওক ক'ৰবাত মানে মানুহ যেনেকৈ খেদি আহিছে তো সেইটোৱে কথা আৰু চাওক এইটোতো বেয়া কথা হৈছে এইটোতো স্পষ্ট কথা আৰু কিন্তু ৰূপজ্যোতি কুৰ্মী এজন জ্যেষ্ঠ জনপ্ৰতিনিধি 4বাৰকৈ তেওঁ বিধায়ক হৈছে যেতিয়া এজন বক্তাই বক্তব্য দি থাকে মই সংসদ পৰিচালনা কৰোঁ সেই বক্তাজনৰ বক্তব্য দি থাকোঁতে বাকীসকলে শুনাৰ এটা পৰম্পৰা আছে সেই পৰম্পৰাটো কিন্তু কালি ভংগ হৈছিল কিন্তু ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই যিখিনি আসনৰ পৰা যিটো মানে উঠি চোচা মাৰি গৈছে সেইটো জনসাধাৰণে ভাল পোৱা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ সংস্কাৰতো এইটো নাই গতিকে ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াক আমি এখন পত্ৰ প্ৰেৰণ কৰিছোঁ আজি কিছু সময় আগত তেখেতে তাৰ বিষয়টো যাতে গভীৰভাৱে লয় ভৱিষ্যতৰ দিনত যাতে এনেকুৱা আচৰণ অসমৰ ৰাইজে দেখিবলৈ নাপায় কাৰণ তেওঁ এজন চাহ জনগোষ্ঠীয় নেতাটো হয়েই কিন্তু এজন 4বাৰকৈ নিৰ্বাচিত প্ৰতিনিধি জ্যেষ্ঠ বিধায়ক গতিকে মানুহে বহুত বেছি আশা কৰে জ্যেষ্ঠ বিধায়কৰ পৰা গতিকে মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীয়ে এই আচৰণ তেওঁ ইতিমধ্যে ক্ষমা বিচাৰিছে মই ভাবোঁ তেওঁ আগন্তুক দিনত অসমৰ ৰাইজকো এবাৰ ক্ষমা বিচাৰিব আৰু আগন্তুক দিনত যাতে এনেকুৱা ধৰণৰ ঘটনাৰ মানে যাতে আৰু মানে আগত তেনেকুৱা কৰ্ম তেওঁ নকৰে তাৰ বাবে তেখেতলৈ আমি আহ্বান জনাই তো কাইছে এইভাগে ৰাজ্যিক বিজেপিৰ সভাপতিয়েও এখন পত্ৰৰ জৰিয়তে ৰূপজ্যোতি কুৰ্মীক অসমৰ ৰাইজক মানে আপোনাৰ ক্ষমা বিচাৰিবলৈ কৈছে আৰু লগতে আমাৰ মামাইতো কৈছে কথাখিনি তো আপোনালোকৰ মতামতখিনি কমেণ্টৰ জৰিয়তে পূৰা ফালি দিয়ক জনাই দিয়ক তো আজিৰ ভিডিঅ'টো এইখিনি আছিল তেন্তে অন্য এটা ভিডিঅ'ত আপোনালোকক আৰু লগ পাম